গোকুল মাঝে মধুর মরুনি বাজে গোকুল মাঝে গোকুল মাঝে মধুর মরুনি বাজে অন্ধের বন্দর ব্রজে Bye. চাৰিওফালে মিউজিক গীত বাজি আছে গতিকে কপিৰাইট আহিব পাৰে আপোনালোকক দেখুৱাইছোঁ এয়া গৰঙা মন্দিৰৰ 2025 বৰ্ষৰ গৰঙা মন্দিৰৰ যি হোলী এই হোলী ফেষ্টিভেলৰ ইয়াৰ ৰাতিৰ দৃশ্যাংশ গতিকে মই সাউণ্ড মিউট কৰি দিছোঁ আৰু আপোনালোকক দেখাই আছোঁ যে গৰঙা মন্দিৰত কিমান লাখ লাখ ইয়াতে ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ হয় এতিয়া চাওক আপোনালোকে ইয়াতে ইমান মানুহৰ ভিৰ মানে যাবলৈও মানে পথ নাই গতিকে মই আপোনালোকক এই গৰঙা মন্দিৰৰ যি নিশাৰ পৰিৱেশ সেই নিশাৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ চাৰিওফালে দোকান পোহাৰে ভৰপূৰ পৰিপূৰ্ণ ইফালে চাৰ্কাছ চলি আছে মিনা বজাৰ চলি আছে গতিকে আনফালে মানে দোকানবিলাকত ভিৰ আৰু যি সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈ আছে গতিকে আপোনালোকক দেখুৱাইছোঁ এই গৰঙা মন্দিৰৰ যি হোলী ফাকুৱা উৎসৱ সেই ফাকুৱা উৎসৱৰ সবিশেষ আপোনালোকক এই ভিডিঅ'টো দ্বাৰা মই দেখুৱাবলৈ চেষ্টা কৰি আছোঁ গতিকে ভিডিঅ'টো মই বেকগ্ৰাউণ্ডত কথা নকলেও হ'ব জাষ্ট মই পৰিৱেশটো আপোনালোকৰ আগত দেখুৱাইছোঁ যাতে গৰঙা মন্দিৰ যি পৰম্পৰা হোলীৰ উৎসৱ এই হোলী উৎসৱত কিমান ভক্তপ্ৰাণ ৰাইজৰ সমাৱেশ আৰু মানে অগণন লাখ লাখ গতিকে ইয়াৰে সবিশেষ যি দৃশ্যাংশ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব যে গৰঙা মন্দিৰত কিমান এক জনবহুল পৰিৱেশ ইয়াত যি ভিৰ হয় ভক্তপ্ৰাণ ৰাইজৰ গতিকে সবিশেষ এই পৰিৱেশটো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ আৰু আপোনালোকেও শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু এয়া আছিলে 2025 বৰ্ষৰ গৰঙা মন্দিৰৰ হোলীৰ পৰিৱেশ গৰঙা মন্দিৰ হোলীৰ তিনিদিনীয়া যি কাৰ্যসূচীৰে উলহ মালহ পৰিৱেশেৰে গৰঙা মন্দিৰত হোলীৰ যি উৎসৱ পালন কৰা হয় মই ভিডিঅ'টো আপলোড কৰাত কিছু পলম হ'ল তাৰ বাবে ক্ষমা প্ৰাৰ্থী জাষ্ট আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ যে গৰঙা মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ কিমান সমাৱেশ হয় ইয়াত যাবলৈ পথ নাপায় ইমানেই মানুহৰ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হয় তাৰেই এই পৰিৱেশটো মই নিশাৰ পৰিৱেশটো আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ আৰু এই মন্দিৰটোৰ অৱস্থিত মই আগতে কৈছোঁৱেই গুৱাহাটীৰ পৰা বেছি দূৰত্ব নহয় 50 কিলোমিটাৰ দূৰত্ব আৰু এই গৰঙা মন্দিৰটো নিচেই পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী মৰিগাঁও জিলাৰ অন্তৰ্গত যি পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰীৰ এই গৰঙা বিলৰ পাৰত অৱস্থিত এই গৰঙা মন্দিৰ মহাপ্ৰভুৰ গৰঙা মন্দিৰটো গতিকে আপোনালোকে যদি এই বৰ্ষত অহা নাছিল তেতিয়াহ'লে নেক্সট বৰ্ষত নিশ্চয় আপোনালোকে আহিব ইয়াত সবিশেষ ইয়াৰ পৰিৱেশটো আপোনালোকে চাব পাৰিব মহাপ্ৰভুৰ দৰ্শন হ'ব পাৰিব গতিকে মই সেই পৰিৱেশটো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ সকলোৱে ভিডিঅ'টো যাতে লাইক কৰে আৰু এই মন্দিৰত তিনিদিনীয়া যি সাংস্কৃতিক কাৰ্যসূচী খুব ধুনীয়াকৈ ইয়াতেই অনুষ্ঠিত কৰা হৈছিলে আৰু এই মেলালৈ বহুত দূৰ দূৰণিৰ পৰা যিসকল ব্যৱসায় তেওঁলোকে ইয়াত দোকান পোহাৰ
দিবলৈ আহে। গতিকে বিভিন্ন ঠাইৰ পৰা অসমৰ বাহিৰৰ পৰাও যথেষ্ট দোকানী এই মেলালৈ আহে আৰু কেইবা বছৰো ধৰি বহু বছৰ ধৰি তেওঁলোকে এইখন মেলাত তেওঁলোকৰ দোকান পোহাৰ খুলিবৰ বাবে আহি থাকে। গতিকে এই এটা আমাৰ কাৰণে খুব ভাল কথা যে গৰঙা মন্দিৰত ইমান ভিতৰুৱা এটা মন্দিৰ, মহাপ্ৰভুৰ মন্দিৰত ইমান দূৰ দূৰণিৰ পৰা দোকানীসকল আহে আৰু তেওঁলোকে দোকান পোহাৰবিলাক ইমান ধুনীয়াকৈ ইয়াতে খোলে। গতিকে যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ ভিৰ, তাৰেই দৃশ্যাংশ আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। তে চাওক, আপোনালোকে মোৰ ভিডিঅ'টোৰ দ্বাৰা গমেই পাইছে কিমান ইয়াতে লাখ লাখ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হয়। গতিকে তাৰেই কিছু দৃশ্যাংশ মই আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। গতিকে এয়া হৈছে মহাপ্ৰভুৰ গৰঙা মন্দিৰৰ পৰিৱেশ আৰু সুন্দৰ এটা মন্দিৰ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু কোৱা হয় 33 কোটি দেৱতাৰ ইয়াত পূজা পাঠ কৰা হয়। গতিকে আহিব।